এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ হয় অখিল গগৈক ধমক দি বহুৱাই থলে পিজু হাজৰিকাই লাগিল হুলস্থুল সদনৰ মজিয়াত যেহেতু আজিৰ পৰা আকৌ বিধানসভা অধিৱেশন আৰম্ভ হৈছে গতিকে এই অধিৱেশনত ৰকিবুল হুছেইনৰ প্ৰসংগক লৈ পুনৰ উত্তাল হৈ পৰিলে বিধানসভা অধিৱেশন গতিকে কি হ'ল কি নহ'ল আপোনালোকে এই ভিডিঅ'টো সবিশেষ চাওক চালে গোটেই কথাখিনি গম পাব কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবৰ বাবে আপোনালোকে চেনেলটো পাৰিলে এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব এটা কৰিবলৈ আপোনালোকে নাপাহৰিব চাওক কৈ ডাঙৰ খবৰ ৰকিবুল হুছেইনৰ আক্ৰমণৰ প্ৰসংগক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অসম বিধানসভাৰ অধিৱেশনত সদনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তাল পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তত আৰু বিশেষকৈ সমুখ সমৰত নামি পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ বাক যুদ্ধত উত্তাল হৈ পৰিছে সদনৰ মজিয়া আৰু এক প্ৰকাৰ অখিল গগৈ সদনত ধমক দি বহুৱাই থলে মন্ত্ৰী পীযুষ হাজৰিকাই এই মুহূৰ্তৰে ডাঙৰ খবৰ লৈ আহিছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ সদনত উত্তপ্ত পৰিস্থিতি অখিল গগৈ সদনত ধমক দি বহুৱাই থলে মন্ত্ৰী পীযুষ হাজৰিকাই বিধানসভা অধিৱেশনত মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈৰ বাক যুদ্ধ চৰম পৰ্যায় পালেগৈ মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈৰ বাক যুদ্ধই অখিল পীযুষৰ তৰ্কাতৰ্কিত উত্তপ্ত হৈ পৰিছে সদন সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ প্ৰসংগক লৈ বাক যুদ্ধ সমুখ সমৰত নামিল মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ সদনত মন্তব্য ৰাখিছিল পীযুষ হাজৰিকাই আৰু তাৰ পাছত ইয়াকে লৈ অখিল গগৈৰ প্ৰশ্ন আপুনি কিয় উত্তৰ দি আছে গৃহমন্ত্ৰীয়ে উত্তৰ দিব আপুনি কিয় উত্তৰ দি আছে আপুনি গৃহ বিভাগৰ মন্ত্ৰী নেকি এনেধৰণে প্ৰশ্ন কৰিছিল অখিল গগৈ তাৰ পাছতে খঙত অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকাই ধমক দি বহুৱাই থলে সদনত অখিল গগৈ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশ হৈ পৰিছে সদনৰ ভিতৰ চৰাত কেনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সেয়া দেখাবলৈ চেষ্টা কৰিম চাওক কেনেধৰণে বাক যুদ্ধত লিপ্ত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সদনৰ ভিতৰত সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ প্ৰসংগক লৈ সমুখ সমৰত নামিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক অখিল গগৈ দৃশ্যাংশ হৈ পৰিছে দৃশ্যাংশ এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিম কেনেধৰণে বাক যুদ্ধ লিপ্ত হৈছে সমুখ সমৰত নামিছে মন দি শুনক মন দি চাওক প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ চব গুচি যাব টাইমটো মই কথা ক'ব লাগা মই স্যাৰ কথা এড কৰিব কৈছো প্লিজ অনাৰেবল মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে কি হল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আগৰ হাত কেলৈ যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব কৈছো মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে স্যাৰ তেখেত এই গোটেই কেছটো চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে অখিল গগৈ আপুনি বহক আপুনি চাফাই কেলে তেখেতে চাফাই আপুনি বহক জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব চাফাই আপুনি বহক এইটো চাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এজন তাৰ কাৰণে আলোচনা মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিছকাছন আছে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননী কৰা হৈছে মই উত্তৰ দিব খোজা নাই প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ চব গুচি যাব টাইমটো মই কথা ক'ব লাগা মই স্যাৰ কথা এড কৰিব কৈছো প্লিজ অনাৰেবল মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে কি হল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আগৰ হাত কেলৈ যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব কৈছো মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে স্যাৰ তেখেত এই গোটেই কেছটো চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে অখিল গগৈ বহক আপুনি চাফাই কেলে তেখেতে চাফাই আপুনি বহক জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব
চাফাই আপুনি বহক এইটো চাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজন আলোচনা মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিছকাছন আছে সেইকাৰণে সভা স্থগিত প্ৰস্তাৱৰ জাননীখন আগবঢ়োৱা কৰা হৈছে প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ চব গুচি যাব টাইমটো মই কথা ক'ব লগা মই স্যাৰ কথা এড কৰিব খুজিছো প্লিজ অনাৰেবল মেম্বাৰ পাৰ্লামেণ্ট মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে কি হল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আগৰ হাত কেলৈ যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে স্যাৰ তেখেত এই গোটেই কেছটো চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক আপুনি চাফাই কেলে বহক তেখেতে চাফাইটো কেলে গগৈ আপুনি বহকটো জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব ঘটনাটো তেখেত চাফাই আপুনি বহক এইটো চাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজন আলোচনা মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিছকাছন আছে সেইকাৰণে সভা স্থগিত প্ৰস্তাৱৰ জাননীখন আগবঢ়োৱা কৰা হৈছে মই উত্তৰ দিব খোজা নাই প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ চব গুচি যাব টাইমটো মই কথা ক'ব লগা মই স্যাৰ কথা এটা এড কৰিব খুজিছো প্লিজ অনাৰেবল মেম্বাৰ পাৰ্লামেণ্ট মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে কি হল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আগৰ হাত কেলৈ যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে স্যাৰ তেখেত এই গোটেই কেছটো চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক আপুনি চাফাই কেলে বহক তেখেতে চাফাইটো কেলে গগৈ আপুনি বহকটো জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব ঘটনাটো তেখেত চাফাই আপুনি বহক এইটো চাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজন মাননীয় মন্ত্ৰী মহোদয়ে যিখিনি বিবৃতি দিলে এইখিনি আচলতে যিবিলাক দোষী তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰা নাই আৰু যি মেইন কালপিট অচি ৰুমতে থকা মানুহ গতিকে তেওঁলোকে জানে ডকাইত মাৰ্ডাৰ কেছ আছামী আৰু এই তজমল বুলি এটা আছে ড্ৰাগছৰ মাফিয়া সি গোটেই ড্ৰাগছৰ হোলচেল চাপ্লাই দিয়ে আৰু সি ডকাইত গতিকে তেওঁ পুলিচে জানে বিচাৰি আছে বুলি কৈছে অলৰেডি বিচাৰি আছে সব ক্ৰিমিনেল তাতে নেকি ঘূৰি আছে সমষ্টিখনত তাৰপিছত তেওঁলোকে ধৰিব নোৱাৰে
যি দুজনক দিছে যি দুজনক কালি ধৰিছে সেইকাৰণে নাটক কৰিছে আচল যিবিলাক দুহি কালপিত সেইবিলাক কিন্তু কৰায়ত্ব হোৱা নাই গতিকে এইখিনি কৰায়ত্ব ছাৰ মই এড কৰিব খুজিছোঁ মই উত্তৰ দিব খোজা নাই প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ চব গুচি যাব টাইমটো মই কথা ক'ব লগা মই ছাৰ কথা এটা এড কৰিব খুজিছোঁ প্লিজ অনাৰেবল মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে কি হ'ল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আকৌ 7 মিনিট যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছোঁ মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে ছাৰ তেখেত এই গোটেই কেছটোত চিৰিয়াছ নাছিলে ছাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো ছাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলেকে আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক আপুনি চাফাই কেলেকে আছে তেখেতে চাফাই কেলেকে আপুনি বহক জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব ঘটনাটো চাফাই আপুনি বহক এই চাফাই কেলেকে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰীত যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে মই ক'ব পাৰিম অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট জনাইছে মই তাৰ কাৰণে আলোচনা মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিছকাছন আছে সেইকাৰণে সভা স্থগিত প্ৰস্তাৱৰ জাননীখন আগবঢ়োৱা কৰা হৈছে ছাৰ মই এড কৰিব খুজিছোঁ মই উত্তৰ দিব খোজা নাই প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ চব গুচি যাব টাইমটো মই কথা ক'ব লগা মই ছাৰ কথা এটা এড কৰিব খুজিছোঁ প্লিজ অনাৰেবল মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে কি হ'ল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আকৌ 7 মিনিট যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছোঁ মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে ছাৰ তেখেত এই গোটেই কেছটোত চিৰিয়াছ নাছিলে ছাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো ছাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলেকে আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক আপুনি চাফাই কেলেকে আছে তেখেতে চাফাই কেলেকে আপুনি বহক জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব ঘটনাটো চাফাই আপুনি বহক এই চাফাই কেলেকে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰীত যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে মই ক'ব পাৰিম অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট জনাইছে মই তাৰ কাৰণে আলোচনা মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিছকাছন আছে সেইকাৰণে সভা স্থগিত প্ৰস্তাৱৰ জাননীখন আগবঢ়োৱা কৰা হৈছে